নমস্কাৰ মই ঋতু মেধি আৰু আপুনি সংযুক্ত হৈছে এই মুহূৰ্তত টাইম 8ৰ সৈতে কাইলৈৰ পৰা ৰাজ্যজুৰি চকা বন্ধৰ আহ্বান কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই আৰু মটৰ পৰিবহণ সন্থাই চকা বন্ধৰ আহ্বান কৰিছে দুগুণ ভাড়া বৃদ্ধিৰ দাবীৰে আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কৰোনাৰ প্ৰাদুৰ্ভাৱৰ বাবে লকডাউন আনলক প্ৰক্ৰিয়াৰ মাজত যথেষ্ট ক্ষয়ক্ষতি হৈছিল পৰিবহণ বিভাগৰ আৰু মটৰ চালক সন্থাই এই ক্ষয়ক্ষতি পূৰণৰ দাবীৰে এতিয়া চৰকাৰক দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালকৈ 50% যাত্ৰীৰ পৰিৱৰ্তে দুগুণ ভাড়া বিচাৰিছে চালক সন্থাই আৰু কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰাজ্যজুৰি চকা বন্ধ ঘোষণা কৰিছে মটৰ পৰিবহণ সন্থাই দুগুণ ভাড়াৰ দাবী সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সোমবাৰৰ পৰা ৰাজ্যত নচলিব বাছ ট্ৰেকাৰ মেজিক ই ৰিক্সা আৰু কোভিড-19ৰ বাবে ভাড়া বৃদ্ধিৰ আহ্বান জনাইছে মটৰ পৰিবহণ সন্থাই যাত্ৰীবাহী বাহনৰ কোৱাৰ্টাৰ ট্ৰেক্স পৰ্যন্ত ৰেহাইৰ দাবী উত্থাপন কৰিছে চৰকাৰক আৰু যাত্ৰী কঢ়িওৱাৰ সময়ত 50% পথকৰ ৰেহাইৰ দাবী উত্থাপন কৰিছে আৰু কোভিড-19 প্ৰটকল অব্যাহত থকালৈকে ভাড়া দুগুণ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু ইতিমধ্যে চকা বন্ধলৈ নৈতিক সমৰ্থন কেইবাটাও সংগঠনৰ অটো মালিক সন্থা আৰু ৰোড ট্ৰান্সপৰ্ট ৱৰ্কছ ফেডাৰেশ্যনৰ সমৰ্থন দেখিবলৈ পোৱা গৈছে আৰু সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰাজ্যজুৰি চকা বন্ধ ঘোষণা কৰা হৈছে দুগুণ ভাড়াৰ দাবীৰে সদৌ অসম মটৰ পৰিবহণ সন্থাই অনিৰ্দিষ্ট কাললৈ সোমবাৰৰ পৰা দিছে চকা বন্ধ আৰু সোমবাৰৰ পৰা ৰাজ্যত নচলিব বাছ ট্ৰেকাৰ মেজিক ই ৰিক্সা আৰু কোভিড-19ৰ বাবে এই ভাড়া বৃদ্ধিৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ টাইম 8 ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিল দুগুণ ভাড়া লোৱাৰ সন্দৰ্ভত দুগুণ ভাড়া লোৱাৰ সমান্তৰালকৈ বাছ অথবা বাহনসমূহত পাণ জপাদি জাপি আনে যাত্ৰী আৰু তেনে পৰিপ্ৰেক্ষিতত তাৰ প্ৰতিবাদ জনাইছিল একাংশ যাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল টাইম 8ৰ পৰা সহায় বিচাৰিছিল আৰু টাইম 8ৰ একাংশ সাংবাদিকে চলাইছিল অভিযান আৰু এই অভিযান চলোৱাৰ পাছতেই দৃষ্টিগোচৰ কৰা হৈছিল পৰিবহণ মন্ত্ৰীক আৰু পৰিবহণ মন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে দুগুণ ভাড়া কোনো কাৰণত ল'ব নোৱাৰিব বাহনসমূহে যাত্ৰীসমূহৰ পৰা আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এতিয়া অসম মটৰ পৰিবহণ সন্থাই চকা বন্ধৰ আহ্বান কৰিছে আৰু চকা বন্ধৰ আহ্বান কৰিছে সোমবাৰৰ পৰা বাছ ট্ৰেকাৰ মেজিক একো নচলে সোমবাৰৰ পৰা কিয়নো দুগুণ ভাড়া নোহোৱালৈকে এনেধৰণৰ ধৰ্মঘট পালন কৰিব সদৌ অসম মটৰ পৰিবহণ সন্থাই আৰু অনিৰ্দিষ্টকালীন চকা বন্ধৰ আহ্বান কৰিছে তাৰ সমান্তৰালকৈ বহুকেইটা দাবীও উত্থাপন কৰিছে আৰু কোভিড-19ৰ বাবে এই ভাড়া বৃদ্ধিৰ আহ্বান কৰিছে আৰু যাত্ৰীবাহী বাহনৰ কোৱাৰ্টাৰ ট্ৰেক্স ৰেহাইৰ দাবী উত্থাপন কৰিছে এতিয়া মটৰ পৰিবহণ সন্থাই আৰু যাত্ৰী কঢ়িওৱাৰ সময়ত 50% পথকৰ ৰেহাইৰ দাবী উত্থাপন কৰিছে মটৰ পৰিবহণ সন্থাই লঞ্চিং হৈছিলে পৰিবহণ মন্ত্ৰীৰ লগত মোৰ তেতিয়া মই কৈছিলোঁ যে আমাৰ যিবিলাক গাড়ী লোনত লোৱা আছে ইনষ্টলমেণ্ট দিব লাগে আমি এই ছমাহ আমি ইনষ্টলমেণ্ট দিব পৰা নাই ভাৰত চৰকাৰে কৰিলে কি ডিচেম্বৰলৈ ইনষ্টলমেণ্ট আমি নিদিলেও হ'ব বুলি কৈছে কিন্তু ডিচেম্বৰৰ পিছত যেতিয়া আমি ইনষ্টলমেণ্ট দিম এইটো আমাৰ ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট লাগিব সেইটো আমি ক'লোঁ যে সেইটো ইণ্টাৰেষ্টৰ ওপৰত ইণ্টাৰেষ্ট অন্ততঃ আমাক মাফ দিব লাগে সেইটো অসম চৰকাৰে আমাক পৰিবহণ বিভাগে আমাক একো ধৰণৰে মানে ৰেছপণ্ড নকৰিলে অতি পিছত দেখা পালোঁ যে আমাৰ গাড়ীবিলাক অলপ অলপকৈ চলিব আৰম্ভ কৰিলে আৰু 2-4জন পেছেঞ্জাৰ বেছিকৈ লৈ গাড়ীবোৰ চলিলে 2-4জন বেছিকৈ যাত্ৰী উঠিলেই তেওঁলোকে যদি চেকিঙত পায় তেওঁলোকে আমাৰ গাড়ীবিলাক 2000ৰ পৰা 15,000 20,000 টকালৈ ফাইন কৰিবলৈ আৰম্ভ কৰিলে ইয়াৰ ফলত আমাৰ যেন একদম ব্যৱসায়টো নেলু চেপি ধৰিলে আমি শেষত উপায় নাপায় গোটেই অসমতে অহা 5 অক্টোবৰ অহা সোমবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে আমি চকা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিলোঁ এইটোত আমি জানো যে এই চকা বন্ধই আচলতে ৰাইজক যথেষ্ট কষ্ট দিব কিন্তু আমি অনিচ্ছা সত্ত্বেও এই বন্ধ পালন কৰিবলৈ আমি বাধ্য হৈছোঁ আচলতে ইয়াৰ বাবে গোটেই দায়িত্ব কিন্তু অসম চৰকাৰেই ল'ব লাগিব আমাৰ সকলো ধৰণৰ যাত্ৰীবাহী গাড়ীবোৰ বন্ধ থাকিব অটো ৰিক্সাৰ পৰা একদম ডাঙৰ বাছখনলৈ যিবোৰ যাত্ৰী কঢ়িওৱা বাছ সেইবোৰ বন্ধ থাকিব কিন্তু আমি ইয়াত এইবাৰ ট্ৰাক আৰু হেৰিক আমি সামৰা নাই কাৰণ তেওঁলোকে এছেঞ্চিয়েল কমোডিটিজ কেৰি কৰে গতিকে তেওঁলোকক আমি ৰেহাই দিছোঁ খালি আমাৰ যাত্ৰীবাহী গাড়ীখিনিহে বন্ধ থাকিব
আমি অনিৰ্দিষ্টকাললৈ চকা বন্ধৰ আহ্বান দিছোঁ। সেইটো অকল বাছ ভাড়া বৃদ্ধিৰ কথা নাই, তাত বহু ধৰণৰ আনুষংগিক কথা আছে। যেনে কা আন্দোলনৰ পৰাই আমাৰ গাড়ী ব্যৱসায়ীসকলৰ ৰাজহাড় ভাঙি গৈছে। তাৰপিছত কা আন্দোলনৰ পিছতে ক'ভিড আহিল মাৰ্চৰ পৰা। ক'ভিডৰ সময়ৰ পিছত আমি যিবিলাক কষ্ট ভুগিলোঁ, আমি এপ্ৰিল মাহৰ পৰাই চৰকাৰক বাৰম্বাৰ আমি মেমৰেণ্ডাম দিলোঁ বিভিন্ন অজুহাত লৈ পেলাই, কিন্তু আমাৰ কোনো এখন মেমৰেণ্ডামৰে তেওঁলোকে কোনো গুৰুত্ব নিদিলে। প্ৰথম অৱস্থাত আমি কৈছিলোঁ যে মটৰ ভেহিকল টেক্সেশ্যন এক্টত এটা নিয়ম আছে যে মই যদি গাড়ীখন নচলাওঁ, বেয়া হৈছে বা মই গাড়ীখন বন্ধ কৰি থওঁ, তেতিয়া এইচ ফৰ্ম এটা দি পেলাই গাড়ীৰ কাগজখিনি দ্বিতীয় অফিচত জমা দিলে মই সেইটো পিৰিয়ডত গাড়ীখনৰ টেক্স দিব নালাগে। তেনেস্থলত ভাৰত চৰকাৰে বা অসম চৰকাৰে আমাৰ গাড়ীবিলাকৰ গোটেই ভাৰতবৰ্ষতে লকডাউন ঘোষণা কৰিলে। লকডাউনৰ ফলত আমাৰ গাড়ীবিলাক অট'মেটিকেলি বন্ধ হৈ গ'ল। তেনে ক্ষেত্ৰত আমি কৈছিলোঁ যে লকডাউনত যিহেতু আমাৰ গাড়ীবোৰ বন্ধ হৈ গ'ল, গতিকে আমাক এইকেইটা কোৱাৰ্টাৰৰ টেক্সটো আমাক ৰেহাই দিব লাগে, যিটো আমি মটৰ ভেহিকল একমতে আমি ৰোড টেক্স দি থাকোঁ প্ৰত্যেক 4 মাহৰ মূৰে মূৰে, সেইটো আমাক ৰেহাই দিব লাগে। তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমাক 50% যাত্ৰী কঢ়িয়াবলৈ অনুমতি দিলে, তেতিয়া আমি কৈছিলোঁ যে আমি যাত্ৰী অনুযায়ী গাড়ীবিলাকৰ টেক্স দিওঁ। যিহেতু 50% যাত্ৰী আমাক লৈ যাত্ৰীবাহী বাহনবোৰ চলাব দিলে, আমি ক'লোঁ তেতিয়াহ'লে আপোনালোকে আমাৰ টেক্সটো 30 জনৰ ঠাইত সেই আধা লওক, 15 জনৰ লওক, এইবুলি আমি আৰু এখন মেমৰেণ্ডাম দিলোঁ। সেইটোতো তেওঁলোকে একো আমাক নজনালে। পিছত আমি জনালোঁ যে আমি যিটো ইঞ্চুৰেঞ্চ আমি কৰোঁ, আমি ইঞ্চুৰেঞ্চ এবছৰৰ কাৰণে কৰোঁ। 6 মাহ যিহেতু মোৰ গাড়ীখন বহি থাকিল, গাড়ীখন চলাব নোৱাৰিলোঁ, আমি কৈছিলোঁ যে IRDৰ লগত বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰি আমাৰ এই ইঞ্চুৰেঞ্চটো অন্ততঃ 6 মাহটো বৃদ্ধি কৰি দিয়ক। সেইটো তেওঁলোকে এটা কথা ক'ব গ'লে যে ব্যৱসায় প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে। আৰু এই ধৰণে যদি চৰকাৰে কৰি থাকে, তেতিয়াহ'লে আগত হয়তো এমাহ 2 মাহৰ ভিতৰত গোটেই ব্যৱসায়টোৱে কোলাপছ হৈ যাব। ইয়াৰ পিছত আমি এটা কথাই কৈছোঁ পৰিবহণ বিভাগক বা মন্ত্ৰীক যে আমাৰ যিবিলাক দাবী আছে এইবিলাক আপোনালোকে পূৰণ কৰক, আমি আমাৰ বন্ধ উঠাই ল'ম। ইয়াত কোনো ধৰণৰ আলোচনা বিলোচনাৰ কথা নাহে, কাৰণ আমি বহুত আলোচনা কৰিলোঁ, বহুত মেমৰেণ্ডাম দিলোঁ, আৰু আলোচনা কৰি সময় নষ্ট কৰাৰ কোনো যুক্তি নাই। কাৰণ সদায় চাম, হ'ব, কৰিম, এনেকুৱা ধৰণৰ কথাবোৰ কৈ থাকিলে আমাৰ আৰু পেটত ভাত নাযায়। আৰু দুখৰ কথা কি যে গোটেই লকডাউন পিৰিয়ডটোত আমাৰ কৰ্মচাৰীসকলক এমুঠি চাউল দিও কোনো সহায় নকৰিলে। সেই কৰ্মচাৰীসকলক আমি আচলতে গাড়ীৰ ব্যৱসায় কৰা মানুহখিনিয়ে পোহপাল দি আছোঁ। এতিয়াও যদি অনিৰ্দিষ্টকালৰ চকা বন্ধ হয়, তেতিয়াহ'লে আমি তেওঁলোকক আগৰ দৰে পোহপাল দি থাকিম। আমিতো মৰিছোৱেই, গতিকে তেওঁলোকক অন্ততঃ জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। গুৱাহাটীত আপুনি হিচাপ কৰিলে 100খনমান গাড়ী চলি আছে, য'ত আমাৰ 700 গাড়ী চলে, তাত আমাৰ 100খন গাড়ী চলি আছে। এইটো কাৰণে চলি আছে যে আমাৰ মালিকবিলাকে গাড়ীখন চলাব নোৱাৰা হৈছে। 82 টকা তেল কিনি, ডিজেল কিনি এই ছাৰ্ভিচটো আমি দিব নোৱাৰা হৈছোঁ। সেইকাৰণে কিছু গাড়ী এনেই অফ ৰোড হৈ গৈছে, আৰু 6 মাহ গাড়ীখন বহি থকাৰ ফলত গাড়ীবিলাকৰ বহুত বিজুতি হৈছে। যেনে গাড়ীবিলাকৰ বেটাৰীবোৰ চব নষ্ট হৈ গৈছে, ইঞ্জিনৰো বহুত ক্ষতি হৈছে। 6 মাহ যদি গাড়ীখন বহুৱাই থৈ দিয়ে, সেইবোৰ গোটেই বেয়া হৈছে ইঞ্জিন পাৰ্টটো। গতিকে সেইবোৰ মেৰামতি কৰি আৰু পথলৈ আহোঁতে যথেষ্ট সময় লাগিব। গতিকে সেইকাৰণে আমাৰ এতিয়া 100খনমান গাড়ীহে গোটেই গুৱাহাটীত চলি আছে। 2 কোটি, গোটেই অসমত প্ৰায় 20 কোটিমান টকা বাকী আছে, কোনো পোৱা নাই। আমি সেই খালি চলি থকা অৱস্থাত আমাক ড্ৰাইভাৰকেইটাক খুৰাকীৰ পইচা কেইদিনমানৰ কাৰণে দিছিল, পিছত সেইটোও বন্ধ কৰিলে। তাৰ বাহিৰে কোনো ধৰণৰ পইচা দিয়া নাই। ৰাজ্যবাসীৰ ওচৰত আমি দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ অনিচ্ছা সত্ত্বেও ৰাইজৰ এই হ'ব পৰা কষ্টৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষমা মাগিছোঁ। সেইটো বেলেগে কথা, সেইটোতো দিয়াই নাই। আনকি ক'ভিড পিৰিয়ডত যেতিয়া ট্ৰেইনবোৰ চলিব আৰম্ভ কৰিলে, আৰু যেতিয়া অসমৰ ভিতৰতে ইণ্টাৰ ডিষ্ট্ৰিক্টত যেতিয়া বহুত মানুহ, ধৰক শিৱসাগৰৰ মানুহ গুৱাহাটীত ৰৈ গৈছিল, বহুতে ফুৰিব আহি ৰৈ গৈছিল, কিবা হৈছিল, সেইখিনি মানুহক গুৱাহাটীৰ পৰা বিভিন্ন ঠাইলৈ পঠিয়াবলৈ আমাৰ গাড়ীবোৰ ব্যৱহাৰ কৰিছিল। সেইটো ASTCয়ে লৈছিলে, আণ্ডাৰত ASTCয়ে লৈছিলে, লৈ পেলাই সেইবোৰ মানুহ অসমৰ বিভিন্ন ঠাইলৈ পঠিয়ালে। তাৰপিছত যেতিয়া লকডাউন শিথিল হৈ ট্ৰেইনবোৰ চলিব আৰম্ভ কৰিলে, ট্ৰেইনত যেতিয়া লাখে লাখে মানুহ আহিল, সেই ট্ৰেইনত অহা মানুহবোৰ কোনোবা লখিমপুৰ, কোনোবা শিলচৰ, কোনোবা শ্বিলং, এনেকুৱা মানুহবিলাক পঠিয়াবলৈ আমাৰ গাড়ীবোৰ ব্যৱহাৰ কৰা হ'ল গোটেই অসমত।
এই গোটেই গাড়ীবিলাকৰ কাৰণে গোটেই অসমত প্ৰায় 20 লাখ টকা আজিও তেওঁলোকে দেওনা আছে। আজিলৈ তেওঁলোকে এই বিলটো আমাক আদায় নিদিলে।